ফোন আহি আছে মই মোৰ কথা আপোনাক এতিয়া সুধিবই পৰা নাই কিন্তু দৰ্শকসকলকো সন্মান জনাব লাগিব ফোনে ধৰো নেকি হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই গৰছৰ পৰা কৈছো কওক মানে আমাৰ ফোনে যেটো এতিয়া গোটেই বিশ্বজুৰি হৈছে বা অসমৰ বা শিক্ষা জগতত যেটো মানে কুপ্ৰভাৱ পৰা বুলি মই অনুভৱ কৰো কাৰণ তাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীখিনি বেয়া লাইনে বেছি গৈছে এই ক্ষেত্ৰত আমি শিক্ষা বিভাগত এই ফোনটো দৰকাৰ হয় না নহয় এই বিষয়ে মই কৈ দিছো কাৰণ মোৰ মতে এইটো অত্যন্ত ক্ষতিকাৰক প্ৰভাৱ বুলি আপোনাৰ মতে মানে ফোনটো দিব নালাগে শিক্ষাৰ্থীক দিব নালাগে হয় এটা পৰামৰ্শ দিছে এটা পৰামৰ্শ দিছে আপোনাৰ পৰামৰ্শটো ভালেই পাইছো কিন্তু মই আপোনাক এটা কথা যাওঁ এই বিষয়ে মই অকমান আগতে আৰু এজনে প্ৰশ্ন কৰিছিলে ঠিক একে ধৰণৰ মই আপোনাক এটা কথা কৈ থওঁ এই বিষয়ে এতিয়াও বিভিন্ন গৱেষণা বা তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰা হৈ আছে কনক্লুড মানে এতিয়াও কোনো এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই যে ফোনটো স্কুলত দিব নে নিদিয়ে এখন দেশে ইতিমধ্যে এইটো বন্ধ কৰিছে আৰু এইটো কথা চোৱা গৈছে যে ফোনটো নিদিলে কিমান উপকাৰী হ'ব বা দিলে কিমান অপকাৰী হ'ব খুব এটা বেছি পাৰ্থক্য এতিয়ালৈকে যিখিনি আমি পঢ়িবলৈ পাইছো ইমান এটা পাৰ্থক্য দেখা নাই খালি কেনেকে ইউজ কৰিব মই যিখিনি কথা কৈ আছো কিমান ইউজ কৰিব কোনখিনি ক্ষেত্ৰত ইউজ কৰিব কেনেকুৱা ধৰণৰ পৰিৱেশত এই কথাখিনি খুব ইম্পৰ্টেণ্ট কিছুমান পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আপত্তি একো নাই কিন্তু ইনষ্টাগ্ৰামত বিভিন্ন দিশত তেওঁ বা ইউটিউবত বা আৰু ইয়াৰ আৰু এটা দিশ আমি কোৱা নাই ইয়াত বিভিন্ন ধৰণৰ আমি কওঁ আজিকালি সেক্স ৰিলেটেড মানে যৌন সম্বন্ধীয় কিছুমান আজিকালি মেছেজে ল'ৰা ছোৱালীক বিভিন্ন ধৰণে হানি কৰিছে যৌন শিক্ষা বিজ্ঞানসন্মত যৌন শিক্ষাটো খুবেই জৰুৰী কিন্তু ডিষ্টৰ্টেড চাঞ্চল্যৰ সৃষ্টি কৰি এক মানে অবাস্তৱ ধৰ্মী যেতিয়া আপোনাৰ সেক্সুৱেল মেটেৰিয়েল পঠায় এইবিলাকে আমাৰ মনৰ জগতত এটা নিগেটিভ ক্ৰিয়াহে কৰে আৰু সি আমাৰ বিভিন্ন দেশত আমাৰ দৈনন্দিন জীৱনৰ সেক্সুৱেল লাইফতো আমাক ইয়াক ক্ষতি কৰে আৰু সেই কথাবিলাক আচলতে আমি ছাত্ৰ ছাত্ৰীক আমাৰ সন্তানসকলক কোৱা উচিত গতিকে স্কুলত কেনেকে ব্যৱহাৰ কৰিছে কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিছে সেইখিনি কথা আমি চাব লাগিব হয় মই আৰু এটা ফোন ধৰিলো হয় হেল্ল' ছাৰ হয় কওক আমি শুনি আছো মোৰ এটা প্ৰশ্ন আছিল টিভিটো বেছি ভাল হয় নে মোবাইলটো ভাল হয় কোনটো মানে বেছি ভাল হয় কোনটো ভাল টিভিটো ভাল নে মোবাইলটো ভাল তুমি মই তুমি বুলি কৈছো দেই তোমাৰ মাত্ৰ তুমি ষ্টুডেণ্ট নেকি ইয়েছ মই ক্লাছ 9ত পঢ়ো ক্লাছ 9ত পঢ়া তোমাৰো বয়স হৈছে 14 বছৰ মান হৈছে চোৱা এটা সময় আছিলে যেতিয়া মোবাইলৰ আৰু সামাজিক মাধ্যমৰ ইমান বিস্তাৰ প্ৰসাৰ বা প্ৰচাৰ নাছিলে জনপ্ৰিয়তা নাছিলে তেতিয়া টিভিটো এটা মাধ্যম আছিলে এটা সময়ত আমি টিভি চালেও আমি মানুহক কৈছিলো যে টিভিটো আমাক নষ্ট কৰিবলৈ লৈছে আৰু এটা সময়ত টিভিত মাত্ৰ এখন চিনেমা চলিছিলে আৰু এতিয়া একে সময়তে এটা টিভিত হাজাৰখন চিনেমা চাব পৰা যায় হাজাৰখন ৱেব সিৰিজ চাব পৰা যায় কথা হ'ল কি টিভি হওক বা মোবাইলে হওক প্ৰত্যেকটোৰে এটা উপকাৰী দিশ আছে মই পুনৰ কৈছো উপকাৰী দিশ আছে কথা হ'ল আমি টিভিটো কিমান চাইছো টিভিটো যদি আমি গোটেই দিনটো আমি টিভিত দুখন চিনেমা একেলগে লগাই চাই আছো আৰু মই পঢ়া শুনা বাদ দি নিজৰ দৈনন্দিন যিবিলাক কাম আছে তাৰ পৰা আমি বিৰত থাকিছো ৰাতি নুশুই পেলাই আমি টিভিটো 10টা বজাত লগাই পেলাই 2টা বজালৈকে টিভি চাই আমি 3টা বজাত 2:30 বজাত শুইছো তেতিয়াহ'লে টিভিটো বেয়া ঠিক তেনেদৰে মোবাইলটো আমি কেনেদৰে ইউজ কৰিছো কিমান ব্যৱহাৰ কৰিছো মোবাইল ব্যৱহাৰ কৰিবলৈ গৈ তুমি যদি ৰাতি দেৰিকে খোৱা বহুতৰ হেতু হৈছে মোবাইলত সোশ্যাল মিডিয়াত তেওঁলোকে থাকি আৰু বিশেষকৈ তেওঁলোকে বাচিলে ভাত পানী খায় যেতিয়া তুমি কৰিছা বুলি মই কোৱা নাই মই জেনেৰেল কথা এটা কৈছো মাক দেউতাক শুইছে তেতিয়া এখন কাপোৰ লৈ লেপৰ তলত তেতিয়া এইটো এনেকুৱা উদাহৰণ আমি বহুত পাওঁ উজাগৰে থকা গৈছে ৰাতি পলমকে শুৱাইছে খোৱা বোৱাৰ ক্ষেত্ৰত অনিয়া হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত কনচেন্ট্ৰেশ্যন কমি গৈছে তেতিয়া মোবাইলটো বেয়া আৰু সেই একেটা কাম যদি আমি টিভিৰ যোগেদি কৰিব খোজো সেইটো বেয়া দুইটাতে এটা আসক্তৰ হেৰি আছে নথকা নহয় কিন্তু মোবাইলত যিবিলাক কণ্টেণ্ট থাকে ইউটিউব ইনষ্টাগ্ৰাম তাৰপিছতে ছ'চিয়েল মিডিয়া ৰিলছ আজিকালি অসংখ্য ৰিল ফেচবুক খুলিলে এইবিলাকৰ কণ্টেণ্টবিলাকে তোমাক আসক্ত কৰাৰ যিটো সম্ভাৱনা সেইটো প্ৰচুৰ আসক্ত কৰা গোটেই কথাটো এটা মস্তিষ্ক আৰু মস্তিষ্কৰ ৰাসায়নিক পদাৰ্থৰ এটা মেকানিজম যেনেকে মানুহে নিচা বা মদ খালে মানুহৰ নিচা লাগে ভাং গাঞ্জা খালে নিচা লাগে আৰু তাতোতকৈ তুমি নিশ্চয় ক্লাছ 9ত পঢ়া ল'ৰা ছোৱালী যেতিয়া গম পাইছাই যে
কোকেইন হওক বা হিৰইন হওক কানি হওক এনেকুৱা ধৰণৰ নিচাই যেনেকৈ আমাৰ মানুহক মস্তিষ্কৰ শৰীৰৰ বিভিন্ন অংগক ক্ষতি কৰাৰ সম্ভাৱনা থাকে আৰু বিভিন্ন আমাৰ ব্যক্তিত্বৰ স্খলন হয় আমাৰ কাম কাজ কৰ্মক্ষেত্ৰ পঢ়া শুনা সামাজিক আদান প্ৰদান সংসাৰৰ দায়িত্ব এইবিলাকত বাধাপ্ৰাপ্ত কৰে অত্যাধিক ধৰণে ছ'চিয়েল মিডিয়াত থাকিলেও ই নিচাসক্তৰ নিচিনা তোমাক কৰি পেলাব মই আৰু এটা ফোন ধৰিলোঁ আৰু সেইটোৰ সম্ভাৱনা হয় মোবাইলটোত বেছি আৰু মই আৰু এটা আপোনাৰ কথাটোত মই যোগ দিছোঁ তেওঁৰ কাৰণে যে তেওঁ সুধিছিল যে কোনটো বেছি বেয়া আৰু কোনটো ভাল এটা কথা টিভিটো ভাল কাৰণ টিভিটো যেতিয়া তেওঁ চাব বেলেগেও দেখিব তাত আৰু লুকুৱাবলগীয়া একো নাথাকে কিন্তু মোবাইলটোত তেওঁ মনে মনে কিন্তু কিবা চাব পাৰে কোনোবাই এজনে তেওঁ নাই চোৱা কিন্তু কোনোবাই মনে মনে চাওঁ বুলি ক'লে আৰু এইটো মনে মনে টিভিটোত কিন্তু সেইটো বেয়া এটা কিবা দেখিলে দেউতাকে হাক দিব পাৰে মাকে হাক দিব পাৰে সেইটো কাৰণে টিভিটো বেছি ভাল বুলি আমি ভাবো আৰু এটা ফোন মই ধৰি লৈছো মোৰ সময় শেষ হৈছে আচলতে কোনে কৈছে আৰু আপুনি ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে হেল্ল' শুনিছে তেখেতৰ লগত চাগে সংযোগ বিচ্ছিন্ন হৈছে মই জয়ন্তদা মোৰ আচলতে সময় শেষেই হৈছে হেল্ল' কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে হেল্ল' মই ৰঙিয়াৰ পৰা কৈছো কওকচোন মোৰ ছোৱালী হেল্ল' আপুনি কথাটো সোধক হয় মোৰ মাইনাজনী ক্লাছ 8 পাইছে হয় হেল্ল' ছাৰ মই ৰঙিয়াৰ পৰা কৈছো মাইনাজনী মোৰ ক্লাছ 8 পাইছে তাৰমানে মোবাইলটো খুব চাই মোবাইল চাই বহুত এইখিনি কথাকে আমি কৈ আছো যে মোবাইল চোৱাৰ ক্ষেত্ৰত আপুনি এটা সময়সীমা বান্ধি দিয়ক এটা সময় নিৰ্ধাৰিত কৰি দিয়ক আৰু কিমান সময় তেওঁ মোবাইলত কি চাই কোনটো ছ'চিয়েল মিডিয়াৰ লগত তেওঁ সংযোগ হৈ আছে এইটো কথা আপুনি লক্ষ্য কৰক আৰু কেইটামান কথা লক্ষ্য কৰক সেইখিনি মই আপোনাৰ যোগেদি অন্যান্য অভিভাৱকক কৈছোঁ যদি আপোনাৰ সন্তানটি উদ্বিগ্ন আৰু খিংখিঙীয়া হ'বলৈ আৰম্ভ কৰিছে পলমকৈ শুবলৈ লৈছে বা বহুত দেৰিলৈকে উজাগৰে থাকে ৰাতিপুৱা দেৰিকৈ উঠে অতিমাত্ৰা খং হৈছে মানুহৰ লগত তেওঁ সামাজিক আদান প্ৰদান কৰি কমি গৈছে নিজকে এটা বন্ধ কোঠালিত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছে অবাধ্য হ'বলৈ লৈছে বিশৃংখল হৈছে তেওঁৰ দৈনন্দিন ৰুটিনখন আৰু তেওঁৰ অন্য হবি অন্য ভাল লগা নিচা আমি যেনেকৈ কওঁ ছবি অঁকা গান নৃত্য ৰন্ধা বঢ়া কৰিবলৈ শিকা গাৰ্ডেনিং শিকা এইবিলাক কথাৰ পৰা যিবিলাক হবি বুলি কওঁ ভাল লগা কাম কৰা আমি পঢ়াৰ বাহিৰেও আমাৰ সমাজখনত আমাৰ জীৱনত অন্যান্য ভাল লগা কথা আছে সেইবিলাকৰ পৰা আঁতৰি থাকি অকল মোবাইলটোতে তেওঁৰ মনোনিৱেশ কৰিবলৈ লৈছে তেতিয়াহ'লে অলপ আপুনি সতৰ্ক হওক লগে লগে তেওঁৰ খাদ্যভাসৰ তেওঁৰ খাদ্যৰ যি অভ্যাস সেইটো সলনি হৈ যায় আৰু তেওঁৰ জীৱনটোত কোনো ধৰণৰ এটা নিয়মানুবৰ্তিতা নাথাকে মনটোত অনবৰতে মোবাইলৰ এই বিভিন্ন ছ'চিয়েল মিডিয়াবিলাকে ক্ৰিয়া কৰি থাকে তেওঁৰ নিজস্ব বুলি একো নধয় তেওঁ কেতিয়া কণ্ট্ৰল কৰে এটা কথা আপোনালোকক জনাই থওঁ এই ছ'চিয়েল মিডিয়াবিলাকৰ যিবিলাক মেইন হেড অফিচ আছে মই হেড অফিচ বুলি কৈছোঁ এতিয়া সেই হেড অফিচবিলাকে আচলতে আমাক প্ৰতিটো কথাতে নিয়ন্ত্ৰণ কৰি থাকে আমাৰ গোপনীয়তা বুলি আজিকালি একো নাই এই ছ'চিয়েল মিডিয়াৰ বিভিন্ন ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে এই কোম্পানীবিলাকে আমাৰ গোপনীয়তা ইতিমধ্যে ভেদ কৰি গৈছে গতিকে আমি নিজকে কেনেকৈ বচাই ৰাখিম সেইটো আমি শিকাব লাগিব আমাৰ ল'ৰা ছোৱালীক নিশ্চয় মোৰ জয়ন্তদা মোৰ সময় শেষ হৈ গৈছে আৰু মোৰ কেইবাটাও ফোন আছিলে নন ষ্টপ বাজি আছে কিন্তু মই ধৰিব নোৱাৰিম সময় শেষ হৈছে যিহেতু আপোনাক এজন দৰ্শকে সুধি আছিলে যে আপোনাক তেখেতে লগ পাব বিচাৰে মই কৈ দিছোঁ যে ক'ত লগ পাব বিচাৰে সেইটো মই এনেকে জানো মানে আমি ক'ব নিবিচাৰো কিন্তু তেওঁ সুধি আছিলে কাৰণে মই আপোনাক কৈছো আৰু তোমাৰ ফোন নম্বৰ দি দিয়া তুমি মোক পিছত কৈ দিম বেয়া নাপাব এনেকে কোৱাটো বৰ এটা হেৰি নহ'ব মই মানে কিন্তু আপুনি মোক লগ ধৰিব খুজিছে যে মই সন্মানিত অনুভৱ কৰিছো ভাল পাইছো কিবা অসুবিধা থাকিলে কিবা পৰামৰ্শ থাকিলে মই সঁচাকে আপোনাক মই দিবলৈ মোৰ এই দৰ্শকগৰাকীক মই কৈ দিছো যে জয়ন্ত দাসে আচলতে ইয়াত নিজৰ কাৰণে অহা নাই ৰাইজৰ কাৰণে আহিছে আৰু তেখেতৰ চেম্বাৰ আছে হয় কিন্তু আপুনি ইয়াত যেনেকৈ সুধিছে ইয়াত এটা তেখেতে সেইটো পাব্লিচিটি দিয়াৰ নিচিনা হয় কাৰণে তেখেতে ক'ব বিচৰা নাই আপোনাক আমিয়ে কৈ দিম পৰৱৰ্তী সময়ত আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ কিন্তু শেষ কৰাৰ আগত এটা কথা কওঁ যে যদিও আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে কৰিছিলোঁ অনুষ্ঠানটো অভিভাৱকসকলো কিন্তু
অত্যন্ত সাৱধান হোৱাটো খুবেই জৰুৰী। এই কাৰণেই আজিকালি ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ এনেকুৱা অভিভাৱক আছে, বিশেষকৈ এনেকুৱা মাক আছে, যি খানা ৰান্ধে খাবৰ কাৰণে নহয়, প্ৰথমে ফটোখন মাৰিবৰ কাৰণে আপুনি খানা ৰান্ধে যেন লাগে। এই যে আপুনি ৰান্ধে, তাৰপিছত আপুনি ষ্টেটাছ দিয়ে, ফেচবুকত দিয়ে খোৱাৰ আগত, এই যে কাপোৰ এযোৰ পিন্ধে প্ৰথমে ফটোখন মাৰে, নিজৰ কাৰণে নহয়, আনক দেখুৱাবৰ কাৰণে কি পিন্ধিছে। আপোনাৰ ল'ৰাটোৱে আপোনাৰ ছোৱালীজনীয়ে চাই থাকে, এই যে ধুনীয়া কাপোৰযোৰ পিন্ধিছে, আপোনাৰ ভাল লাগিব লাগে, মনটো শান্ত হ'ব লাগে। কিন্তু আপোনাৰ শান্ত হোৱাতকৈ আপুনি লোকে কি দেখিব সেইটোত বেছি গুৰুত্ব দিয়ে কাৰণে আপুনি প্ৰথমে চেলফি উঠে, খানা ৰান্ধিছে, ফটো মাৰিছে, ষ্টেটাছ দিছে। আপোনাৰ ছোৱালীজনীয়ে মন কৰি থাকে। সেই কাৰবাৰবিলাক আপুনিও কৰাটো বন্ধ কৰিব লাগিব। প্ৰথমতে বেঙেনা লাগিছে, জলকীয়া লাগিছে, প্ৰথমতে কলিৰ পৰা গৈ একেবাৰে ডাঙৰ হোৱালৈকে ফটো মাৰি মাৰি তৰণি পোৱা নাই আপুনি। ল'ৰাটোৱে চাই আছে মায়ে কি কৰিছে, দেউতাই কি কৰিছে। সেইসকল অভিভাৱকো কিন্তু সাৱধান হওক, নতুবা ল'ৰা ছোৱালীক দুখ দিলে নহ'ব। বাকী বিচাৰ আপোনালোকে কৰক। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।